Hello everyone and welcome back to my channel. তো পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বহুতে মেছেজ কৰিছে বা কমেণ্টো কৰিছে যে দাদা ভ্লগ কিয় নিদিয়ে আপুনি, মানে শ্বৰ্টছবোৰ বেছিকৈ দি আছোঁ বা ইনষ্টাগ্ৰামত ৰিল বেছি দি আছোঁ, কিন্তু ভ্লগ তেনেকৈ অহা নাই। মানে বহুতে কৈছিল আৰু ভ্লগ লাগে তো মানে গাইজ কি হয়, ভ্লগ বনাব মানে টাইম নোপোৱাও নহয়, মানে বনোৱা হোৱাই নাই তাৰমানে সঁচা কথা ক'ব গ'লে। এতিয়া কিয় বনোৱা হোৱা নাই মই নিজেও নাজানো। ৰাতিপুৱা জিমত যাওঁ, আহোঁ কিবা কিবি কাম থাকে তেনে কৰোঁ, মানে শ্বুট কৰাই হোৱা নাই একো সঁচা কথা ক'ব গ'লে। বাৰু যিয়ে নহওক এতিয়া জিমৰ পৰা ওলাই আহিছোঁ আৰু আজি বৰ্তমান মই গৈ আছোঁ মানে আমাৰ ভাগিনক আনিব, মানে বাহঁতক আনিব গৈ আছোঁ। আৰু আপোনালোকে গম পায় মোৰতো মাইনা এজনী হৈছে, আপোনালোকে গম পায়, আৰু মোৰ বা আৰু মাইনা এজনী হৈছে, মানে 2 নম্বৰ ভাগিনটো। তো এতিয়া সিহঁতক আনিব গৈ আছোঁ, আজি ফাৰ্ষ্ট টাইম আহিব মানে আমাৰ 2 নম্বৰ ভাগিনটো আমাৰ ঘৰত। তো আনিব গৈছোঁ এতিয়া। প্ৰথমতে পেট্ৰল পাম্পত মানে একপাক সোমাই যাওঁ, সোমাই সিহঁতক লৈ আহি আছোঁ ৰ'ব। এতিয়া গৈ আছোঁ বাহঁতৰ ঘৰলৈকে। আৰু মানে বহুতে এটা কথা সুধিছিল যে মানে ফেষ্টিভেলৰ কথাটো, বহুতে কৈছিল নেকি ভিডিঅ' বনাব ফেষ্টিভেলৰ। তো ভিডিঅ' বুলি তেনেকৈ একো কথা নাই ফেষ্টিভেলৰ, যে ভিডিঅ' বনোৱাৰ কাৰণে ফেষ্টিভেল কাৰণে তেনে কথাটো কি হয়, আপোনাৰ নজৰ লগা বা আপোনাৰ কিছুমান নিয়ম দি তেনেকুৱা কিবি থাকে ন ঘৰৰ। তো সেইকাৰণে ফেচখন এতিয়ালৈকে ৰিভিল কৰা নাই ভালকৈ। এনে অলপ চলপ ভিডিঅ'টো আপোনালোকে দেখা পাইছে ক'ব গ'লে, ধৰক ৰিলৰ শ্বৰ্টত অলপ চলপ আহিছে, কিন্তু তেনেকৈ আৰু দিয়া নাই ছ'চিয়েল মিডিয়াত সঁচা কথা ক'ব গ'লে। কেইদিনমান ধৰক কেইমাহমান যাওক। কি হয় এতিয়া ভিডিঅ' চোৱা মানুহৰ ভিতৰত ভাল মানুহ আছে বা কিছুমানে ভিডিঅ' চাই বেয়াও পায়। তো বস্তুটো গম পাইছে নে, চবেইতো ভাল নাপায় ন, তো কিছুমানে তাৰ মাজতো বেয়াও পায়। তো কথাবোৰ তেনেকুৱা আৰু। তো লেটছ গ' এতিয়া ভাগিনক লৈ আহোঁ। সৌকে গাইছোঁ বাহঁতৰ ঘৰত আহি পালোঁ। আহি পাই এতিয়া জল্দি বস্তুবোৰ লৈ এতিয়া গৈছোঁ গাড়ীলৈকে। মানে ঘৰতো যে কিবা এটা আছে, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিলে গম পাব। তো গাইছ কথাটো হৈছে যে আজি আমাৰ লগতে এনিভাৰ্চাৰীৰ লগতে ঘৰত নামো হৈছে। তো সেইকাৰণে আজি মানে ভাগিনটো আহিল, আজি বাহঁত আহিল। তো এতিয়া যাব ওলাইছোঁ, কিবা এটা আনিব মানে আপোনাৰ ধৰক এনিভাৰ্চাৰী বুলি ঘৰত নাম চামটো আছে, মানে এক মাহৰ যোনটো নাম হয় সেইটো আজিৰ ডেটতে মানে একেলগে কৰি লৈছোঁ, যিহেতুকে ভাল দিন এটা। লগতে কিবা কেক চেক কিবা এটা আৰু এনিভাৰ্চাৰী বুলি লৈ আহিব ৰ'ব পুতুককৈ। আহি পালোঁ ঘৰ আৰু তাইক দি দিলোঁ। বেলেগো কি দিম গাইছ, বৰ্তমান টাইমত ৰেড ৰ'জ। তাইৰ লগত বহুত বস্তু দিছোঁ। আজি এইটো দিছোঁ তাইক গাইছ, দেখিছেনে ইমান ডাঙৰ পেক। তাৰপিছত দেখিছেনে এইটো, মানে এইটো আৰু এটা আছে ৰ'ব, থৈ দিছোঁ। মানে এতিয়া এইবোৰ গিফ্ট দিব লাগিব, এইবোৰ গিফ্ট দিলেহে ভাল পাব। এতিয়া এইবোৰ বেছি ইম্পৰ্টেণ্ট আৰু মানে কোনোবা যদি ভাবিছোঁ গিফ্ট দিম বোলে অনলি ডাইপাৰ, বেলেগ একো নহয়। আৰু তাৰ মানে সেইকেইটা গিফ্ট মই নিজেও ভাল পাওঁ, বস্তুটো গম পাইছেনে, সেইকাৰণে। আৰু এনিভাৰ্চাৰী বুলি দিলোঁ তাইক এটা ধুনীয়াকৈ। থেংক ইউ। আমাৰ 3 বছৰ হৈ গ'ল বিয়াৰ। আৰু লগতে আজি নামো আমাৰ ঘৰত বাহিৰত চলি আছে, আৰু লগৰখিনি আহিব আৰু ব্লগটো অলপমান কণ্টিনিউ কৰিম, তাৰপাছত খতম কৰিম আৰু সেই বৰ্তমান লৈছোঁ গেছ আগৰ ৰুমত আমাৰ, মানে ড্ৰয়িং ৰুমটোত। এইফালে দিছে ঠগি আৰু মানে বাহিৰত নাম ধৰি আছে। এবাৰ ভাবিছোঁ ৰেকৰ্ড কৰোঁ, কিন্তু দৰ্জাখন মাৰা আছে এইফালে। সৌকে গেছৰ নাম হৈ গ'ল খতম। আৰু এইফালে এটা কিবা নিয়ম মানে আমাৰ মাইনাজনী লুকাই থৈছে ইয়াত। প্ৰথমতে মাকে বিচাৰিব, তাৰপাছত আইতাকে বিচাৰিব লাগিব, তেনেকৈ লুকাই থৈ দিছে চবৰে মাজত। বিচাৰি ওলাব লাগে, এইটো কিবা নিয়ম বোলে। আৰু এনেই আৰু হাঁহি ফূৰ্তি ধেমালি। যোৱাকালি কামবোৰ বহুত ধুনীয়াকৈ হৈ গ'ল, ভালকৈও হৈ গ'ল, আৰু ৰাতি ভ্লগটো খতম কৰা নহ'ল। গম পাইছোঁ ভ্লগটো ছুটি হৈছে, ধৰক 5-6 মিনিটমানৰ কিবা হ'ল নেকি, বেছি শ্বুট কৰা নহ'ল, বেছি মানে একো ভিডিঅ' তেনেকৈ বনোৱা নহ'ল। কিন্তু হ'লেও যিখিনি পাৰোঁ দেখাইছোঁ, আৰু চেষ্টা কৰিম যেন ভিডিঅ'বোৰ অলপ জল্দি হ'ব। আৰু মই এইটো কথা সদায় কওঁ, কিন্তু
মানে কি ক'ম আৰু বনোৱা নহয় চেষ্টাটো নিশ্চয় কৰিম আৰু শ্বৰ্টছবোৰতো আহি থাকে কিন্তু ভ্লগো মানে ধৰক দিব চেষ্টা কৰিম বহুতে লগ পালেও কয় যে মানে লাম্বা ভিডিঅ'বোৰ দিব শ্বৰ্টছবোৰতো দি আছে কিন্তু সেইবোৰ ভ্লগো দিয়া কৰক তো চেষ্টা কৰিম আৰু যিয়ে নহওক এই ভিডিঅ'টো কেনেকৈ পালে তো নিশ্চয় কমেণ্ট কৰি জনাব আৰু যদি এতিয়ালৈকে মোৰ ইনষ্টাগ্ৰাম ফ'ল' নাই ইনষ্টাগ্ৰাম ফ'ল' কৰি ল'ব সকলোকে লগ পাম নেক্সট লগত টিল দেন টাটা বাই বাই